আপোনালোকৰ ঘৰত গৈ যিটো ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 বা ষ্টেটমেণ্ট 3 তেওঁলোকে যিটো ব্যৱহাৰ কৰিব বা ফৰ্ম 6 7 8 কি আপোনালোকৰ ভোট তেওঁলোকে কেনেদৰে তেওঁলোকে ডিলিট কৰিব বা আপোনালোকৰ নাম কেনেদৰে তেওঁলোকে সন্নিৱিষ্ট কৰিব কি কৰিব আজি আপোনালোকক এই ফৰ্ম 6 7 8 বা ষ্টেটমেণ্ট 1 2 3 কি আপোনালোকক সেই সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম কাৰণ আপোনালোকৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে নিশ্চয় গম পাইছে যে ফৰ্ম 6 7 বা 8 যি হওক তেওঁলোকে এইটো ব্যৱহাৰ কৰিব লাগিব আৰু সেইখিনি গৈ আপোনালোকৰ ঘৰে ঘৰে গৈ যে আপোনালোকৰ সম্পূৰ্ণ ডাটা যিখিনি আছে তেওঁলোকে লৈ আছে গতিকে আপোনালোকে এই ফৰ্ম 6 7 8 কি বা আপোনালোকে কি কৰিব লাগিব আপোনালোকে যেতিয়া বিএলঅ'সকলে আপোনালোকৰ ঘৰত যাব গৈ পেলাই আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব আপোনালোকে কি কৰিব লাগিব আপোনালোকে কি ডকুমেণ্টছ দিব লাগিব কাৰণ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে এইটো জানিব লাগিব কাৰ ভোট ইতিমধ্যে ডিলিট কৰিব বা কাৰ ভোট এতিয়া নতুনকৈ উঠিব বা ফৰ্ম 8 তেওঁলোকে কিয় ব্যৱহাৰ কৰি আছে 7 কিয় ব্যৱহাৰ কৰি আছে বা 6 তেওঁলোকে কিয় ব্যৱহাৰ কৰি আছে সেইদৰে ষ্টেটমেণ্ট 1 কিয় ব্যৱহাৰ কৰিব ষ্টেটমেণ্ট 2 বা ষ্টেটমেণ্ট 3 কিয় ব্যৱহাৰ কৰিব গতিকে সকলোৰে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে আৰু এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব ইতিমধ্যে চাওক মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যিটো অৰ্ডাৰ ইতিমধ্যে আহিছিলে বিএলঅ'সকললৈ যে বিএলঅ'সকলে ঘৰে ঘৰে গৈ তেওঁলোকে আপোনালোকৰ যি ভোটাৰ আছে সেই ভোটাৰখিনি ভেৰিফাই কৰিব লাগিব আৰু আপোনালোকৰ ঘৰত যদি ভোট এতিয়ালৈকে হোৱা নাই 18+ যদি আছে তেতিয়াহ'লে তেওঁলোকে নতুনকৈ নাম তেওঁলোকে উঠাব তাৰ কাৰণে তেওঁলোকে ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 আৰু ষ্টেটমেণ্ট 3 তেওঁলোকে এইকেইটা ব্যৱহাৰ কৰিব কাৰণ ষ্টেটমেণ্ট 1 হৈছে চাওক আপোনালোকৰ যিখিনি ডাটা আছে আপোনালোকৰ ঘৰত যদি ভোট আছে ভোটৰ সকলোখিনি নাম তেওঁলোকে ষ্টেটমেণ্ট 1ত লিখিব তাৰপিছত ষ্টেটমেণ্ট 2 হৈছে চাওক যিসকলে নিউ এনৰোলমেণ্ট যিটো নতুনকৈ ভোটাৰ আপোনাৰ ঘৰত যদি 18 বছৰতকৈ বেছি বয়সৰ মানুহ আছে তেতিয়াহ'লে তেওঁলোকৰ সেই নতুন ভোটাৰৰ তেওঁলোকে নাম এণ্ট্ৰি কৰিব আৰু ষ্টেটমেণ্ট 3টো হৈছে চাওক যদি আপোনালোকৰ 17+ 18 বছৰ হোৱা নাই তেওঁলোকে ভোটত নাম উঠাব পৰা নাই পাব নোৱাৰে তেতিয়াহ'লে ষ্টেটমেণ্ট 3 যিটো আছে সেইটো ব্যৱহাৰ কৰিব তেতিয়াহ'লে অহা বছৰ যিটো 18+ হ'ব যিটো 18 বছৰ কমপ্লিট হ'ব তেওঁলোকে আপোনালোকৰ সেইখিনি মানুহৰ নাম তেওঁলোকে এণ্ট্ৰি কৰি দিব নতুনকৈ তেওঁলোকৰ নাম আহি যাব কিন্তু আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে সেইটো হৈছে চাওক আপোনাৰ ঘৰত গৈ যিটো ফৰ্ম যিটো ইউজ কৰিব ফৰ্ম 6 ফৰ্ম 7 আৰু ফৰ্ম 8 আপোনালোক